420 গোচৰত ডেফিনেটলি প্ৰমোদ বড়ো গ্ৰেপ্তাৰ হ'ব লাগে আৰু তেওঁৰ নমিনেশ্যন অতি সোনকালে কেঞ্চেল কৰাৰ ব্যৱস্থা কৰিব। এতিয়া বাকী সম্পত্তিবিলাক এটাকে উলিয়াম। এইটো প্ৰথম আৰম্ভ হৈছে। চিৰিজ অফ প্ৰেছ কনফাৰেন্স হ'ব, চিৰিজ অফ মেমৰেণ্ডাম দিয়া হ'ব আৰু চিৰিজ অফ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। বিটিচি ইলেকশ্যনত এটা সাংঘাতিক ধৰণৰ ঘটনা ঘটিছে যে বিটিচিৰ যিজন বৰ্তমানৰ চিফ এক্সিকিউটিভ মেম্বাৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়া, যি দীৰ্ঘদিন ধৰি বড়ো জাতীয় সংগঠন আপচুৰ সভাপতি আছিলে, সেই CEM প্ৰমোদ বড়োৱে এইবাৰ যিখন নিৰ্বাচনী শপতনামা দাখিল কৰিছে, এই শপতনামাত তেখেতে সম্পূৰ্ণৰূপে ভুল, বিসংগতিপূৰ্ণ আৰু তেখেতৰ সম্পত্তিৰ তথ্য লুকুওৱা এটা সম্পূৰ্ণৰূপে ভুৱা শপতনামা দাখিল কৰিছে। প্ৰমোদ বড়োৱে গৈবাৰীৰ কাৰণে যিখন শপতনামা দাখিল কৰিছে, এই শপতনামাত এটা ভয়ংকৰ তথ্য বিকৃত কৰা হৈছে। তেখেতে যিবিলাক প্ৰপাৰ্টিৰ কথা উল্লেখ কৰিছে, সেই প্ৰপাৰ্টিবিলাকত তেখেতৰ পত্নীৰ যিগৰাকী আছে, তেখেতৰ পাৰুল ভৰালীৰ নামত থকা প্ৰপাৰ্টিৰ বা সম্পত্তিৰ তথ্যবিলাক সম্পূৰ্ণৰূপে ইয়াত লুকুওৱা দেখা গৈছে। 7টা জাগত তেখেতৰ মাটিৰ পট্টা আছে বুলি দেখুৱাইছে আৰু তেখেতে দেখুৱাইছে যে 3 বিঘা 10 লেচা মাটি পৰিয়ালৰ নামত বা তেওঁৰ পত্নীৰ নামত আছে। ৰাইজৰ দলৰ তৰফৰ পৰা এটা এনকুৱাৰী কৰিছিলো যে প্ৰমোদ বড়োৰ একচুৱেলি সম্পত্তি কিমান। আমি আচৰিত হৈছিলো, মাত্ৰ কেইদিনমানৰ আগলৈকে এটা বড়ো জাতীয় সংগঠনৰ সভাপতি আছিল, সেই ছাত্ৰ নেতাজনে আপচুৰ সভাপতি থাকি তেখেতে কি সাংঘাতিক ধৰণৰ সম্পত্তি নিজৰ নামত কৰিবলৈ সক্ষম হৈছে। ইয়াত পাৰুল ভৰালী বড়োৰ নামত 3 বিঘা 10 লেচা মাটি থকাৰ তথ্য দাঙি ধৰিছে। তদন্ত কৰি দেখিলো যে তেখেতৰ নামত আৰু বহু বেছি মাটি আছে। প্ৰমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত থকা 7টা জাগৰ মাটিৰ পট্টা ইলেকশ্যন কমিশ্যনৰ শপতনামাত দাখিল কৰিছে আৰু 9টা জাগত থকা তেওঁৰ যি মাটি, সেই মাটি কিন্তু তেওঁ ইলেকশ্যন কমিশ্যনৰ শপতনামাত দাখিল কৰা নাই। যদি ইলেকশ্যন কমিশ্যনৰ শপতনামাত এনেকৈ ইচ্ছাকৃতভাৱে তেওঁৰ সম্পত্তি লুকুৱাব খোজে, তেতিয়াহ'লে এইটো এটা ক্ৰিমিনেল অফেন্স হয়। এই ক্ৰিমিনেল অফেন্স মতে যদি কেনেবাকে তেওঁৰ পত্নী বা তেওঁৰ পতিৰ অৰ্থাৎ হয় গিৰিয়েকৰ নহলে ঘৈণীয়েকৰ আৰু তেওঁৰ ডিপেণ্ডেণ্ট, তেওঁৰ ওপৰত নিৰ্ভৰশীল কৰি চলা ল'ৰা বা ছোৱালী, এওঁলোকৰ সম্পত্তিৰ সম্পূৰ্ণ তথ্য নিদিয়ে, তেতিয়াহ'লে তেওঁৰ নিৰ্বাচনী শপতনামা ভুলকৈ দাখিল কৰাৰ কাৰণে তেওঁ প্ৰাৰ্থিত্ব নাকচ হ'ব লাগে, ছাছপেনশ্যন হ'ব লাগে। যদি এনেকুৱা ধৰণৰ ক্ৰিমিনেল কাম তেওঁ কৰে, তেতিয়াহ'লে 6 মাহলৈ তেওঁৰ জেইল হ'ব লাগে। কেতিয়াবা ফাইন দিয়ে, কেতিয়াবা 6 মাহলৈ জেইল দিয়ে বা 2টা দিয়ে, 6 মাহ জেইল আৰু ফাইন 2টা দিয়ে। তেওঁলোকৰ নমিনেশ্যনখন কেঞ্চেল হ'ব লাগে, বাতিল হ'ব লাগে, ডিছকুৱালিফাইড কৰিব লাগে তেওঁ। আৰু যদি কেনেবাকে তেওঁ এইটো কথা লুকুৱাই ইলেকশ্যনত জিকিও যায়, তেতিয়াহ'লেও তাৰ পৰৱৰ্তী সময়ত তেওঁৰ ইলেকশ্যন বাতিল হ'ব লাগে। তেওঁৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনটো বাতিল হ'ব লাগে। The Representation of the People Act 1951 অনুসৰি Section 33A অধীনত তেখেতে তেওঁৰ পত্নীৰ নামত থকা 9টা মাটিৰ দাগৰ মাটিৰ তথ্য লুকুৱাইছে, 1 নম্বৰ। 2 নম্বৰ, সেই তথ্য লুকুৱাৰ ফলস্বৰূপে সেই একেখন আইন Section 125A অধীনত তেওঁৰ নমিনেশ্যন কেঞ্চেল কৰিবৰ কাৰণে, তেওঁৰ নমিনেশ্যন বাতিল কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগৰ ওচৰত দাবী উত্থাপন কৰিছো আৰু তেওঁ অনতি বিলম্বে কেণ্ডিডেটছাৰ কেঞ্চেল কৰি তেওঁৰ নমিনেশ্যন বাতিল কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু যদি সেইটো নকৰে, তেতিয়াহ'লে আমি নিজে প্ৰমোদ বড়োৰ বিৰুদ্ধে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'ম বুলি ঘোষণা কৰিছো। ইতিমধ্যে ৰাইজৰ দলে প্ৰমোদ বড়োৰ এগেইনষ্টত আমি 3টা ঠাইত লিখিতভাৱে কমপ্লেইন দাখিল কৰিছো আৰু এখেতৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নমিনেশ্যন বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছো। 2023 চনৰ 1 ডিচেম্বৰত আৰু 2024 চনৰ 22 জানুৱাৰী তেওঁৰ পত্নীৰ নামত 9টা ঠাইত মাটি ক্ৰয় কৰাৰ তথ্য আমি ইতিমধ্যে লাভ কৰিছো। তাৰমানে CEM হোৱাৰ পাছত তেওঁ 9টা ঠাইত নতুনকে মাটি কিনিছে। ইতিমধ্যে ৰাইজৰ দলে তেওঁ বিভিন্ন ঠাইত কৰা সা সম্পত্তিৰ তদন্ত আমি কৰি আছো। আমি খবৰ পাইছো যে তেওঁ দিল্লীতো যথেষ্ট পৰিমাণৰ সম্পত্তি কৰিছে। আমি খবৰ পাইছো তেওঁ গুৱাহাটীতো যথেষ্ট পৰিমাণৰ সম্পত্তি কৰিছে। আমি খবৰ পাইছো যে তেওঁ গুৱাহাটীত এটা টিভি চেনেলো ক্ৰয় কৰিছে আৰু অসমৰ বিভিন্ন ঠাইত আৰু বিটিআৰ অঞ্চলতো তেওঁ প্ৰচুৰ সম্পত্তি আহৰণ কৰিছে। নামে বেনামে প্ৰমোদ বড়োৱে এনেকুৱা ধৰণৰ প্ৰচুৰ সম্পত্তিৰ অধিকাৰী হৈছে। সেইকাৰণে আজি আমি প্ৰথম দিনটো হিচাপত তামোলপুৰৰ ডিচিৰ ওচৰত, তামোলপুৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত, ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰৰ ওচৰত কমপ্লেইন দিছো যে প্ৰমোদ বড়োৱে নিৰ্বাচনী শপতনামাত মিছা কথা কৈ তেওঁ নিজৰ ব্যক্তিগত সম্পত্তি, তেওঁ পৰিয়ালৰ
সম্পত্তি তেওঁৰ পত্নীৰ নামত থকা সম্পত্তি লুকুৱাইছে কমিশনাৰ ষ্টেট ইলেকশ্যন কমিশন তেখেতৰ হাততো ইতিমধ্যে আমি কমপ্লেইন আপত্তি দাখিল কৰিছো যে প্ৰমোদ বৰুৱে 9টা ঠাইত মাটি কিনাৰ আমাৰ হাতত স্পষ্ট প্ৰমাণ আছে ডকুমেণ্ট আছে 9টা ঠাইত ক'ত ক'ত তেওঁৰ পত্নীৰ নামত মাটি কিনিছে সেইখিনিও দাখিল কৰি দিছো সেইকাৰণে আমি আহ্বান জনাও যে প্ৰমোদ বৰুৱাৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব লাগে আৰু প্ৰমোদ বৰুৱাৰ যে কেণ্ডিডেটছাৰ সেই কেণ্ডিডেটছাৰ বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে মই ৰিপিট কৰিছো মাত্ৰ কেইদিনমানৰ আগলৈকে আন্দোলনকাৰী আছিলে আজি 5 বছৰ হৈছে তেওঁ এটা সংগঠন ত্যাগ কৰা সেই সংগঠন ত্যাগ কৰাৰ পাছত 2023 আৰু 2024 চনত মুখ্য কাৰ্যবাহী সদস্য হিচাপে 9টা জাগাৰ মাটি ক্ৰয় কৰা তথ্য আমাৰ হাতত আহি পৰিছে তদুপৰি তেখেতৰ গোটেই বিটিআৰ অঞ্চলত অনেক সা সম্পত্তি গুৱাহাটীত এটা টিভি চেনেল ক্ৰয় কৰাৰ তথ্য গুৱাহাটীত অনেক সা সম্পত্তি আৰু দিল্লীত অনেক সা সম্পত্তি কৰাৰ খবৰো আমাৰ হাতত আহিছে আৰু তাৰ ওপৰত ৰাইজৰ দলে কাম কৰি আছে এজন ছাত্ৰ নেতা আছিলে তেখেতক আমি যথেষ্ট সন্মান কৰিছিলো যিজনে বড়ো জাতিৰ মুক্তিৰ কাৰণে কাম আগবঢ়াই লৈ গৈছিল কিন্তু বড়ো জাতিৰ মুক্তিৰ কাৰণে কাম আগবঢ়াই লৈ যোৱা মানুহজনে দিল্লীৰ লগত যিদিনা সম্পৰ্ক কৰিবলৈ সক্ষম হল দিল্লীৰ গৃহ বিভাগৰ লগত যেতিয়া যোগাযোগ কৰিবলৈ সক্ষম হল আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে যেতিয়া ঘনিষ্ঠতা বৃদ্ধি কৰিলে তেতিয়াৰ পৰা আমি দেখিলো যে তেখেতে বড়ো ৰাইজৰ অধিকাৰৰ প্ৰশ্নটো এৰি দিলে বড়ো ৰাইজৰ অধিকাৰ বড়ো স্বায়ত্তশাসিত পৰিষদৰ লিগেলি পোৱা যি অধিকাৰ সেই অধিকাৰবিলাক হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ হাতত এৰি দিলে বড়ো ৰাইজৰ অধিকাৰ কমাই দি বড়ো ৰাইজক বিপদত পেলালে আৰু এই সুযোগত তেওঁ বিটিএডি গুৱাহাটী আৰু দিল্লী বিভিন্ন ঠাইত তেওঁ মাটি বাৰী অন্যান্য সম্পত্তি ক্ৰয় কৰিবলৈ ধৰিলে মাত্ৰ 5 বছৰৰ ভিতৰত এটা টিভি চেনেল স্বয়ং সম্পূৰ্ণ ডাঙৰ টিভি চেনেল এটা ক্ৰয় কৰিব পৰাটো কিমান টকাৰ কথা আপোনালোকে নিজে ভাবক কিমান ডাঙৰ পইচা থাকিলে সেইটো কৰিব পাৰিব আপোনালোকে নিজে ভাবক সেইকাৰণে আমি যেতিয়া দেখিছিলো যে দিল্লীৰ ওচৰত তেওঁৰ অধিকাৰবিলাক এৰি দি আছে অসম চৰকাৰৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বড়োসকলৰ অধিকাৰবিলাক ত্যাগ কৰি আছে বড়োসকলৰ অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে বিজেপিয়ে কাম কৰি থকাৰ পাছতো তেওঁ একো মাত নামাতে তাৰ পাছত আমি গম পালো যে মূলতঃ তেওঁৰ যি দুৰ্নীতি সাংঘাতিক ধৰণে টকা কৰিবলৈ ল'লে সাংঘাতিক ধৰণে বড়ো ৰাইজৰ নামত আন্দোলন কৰি বড়ো ৰাইজৰ নামত ক্ষমতা দখল কৰি ব্যক্তিগত সম্পত্তি কৰা যেতিয়া তেওঁ নিজে লাগি গ'ল বড়ো ৰাইজৰ অধিকাৰৰ প্ৰশ্নটো ত্যাগ কৰিলে যিহেতু তেওঁ এতিয়া বড়ো ৰাইজৰ বিপৰীতে গুচি গৈছে আৰু বিটিএডিখন আমি দেখিছো যে বিজেপিৰ চৰণীয়া পথাৰ হবলৈ এৰি দিছে সেইকাৰণে আমি ৰাইজৰ দলে যদিও তেওঁ আঞ্চলিক দলৰ মানুহ তেওঁৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত ললো আমি তামোলপুৰৰ ডিচিৰ হাতত ইতিমধ্যে আমাৰ স্মাৰকপত্ৰ দাখিল কৰিছো আসাম ষ্টেট কমিশনৰ হাতত ইতিমধ্যে আমাৰ স্মাৰকপত্ৰ দাখিল কৰিছো ইলেকশ্যন কমিশন অফ ইণ্ডিয়া অসম পাৰ্টৰ চিফ ইলেকশ্যন অফিচাৰৰ হাততো আমি আমাৰ কমপ্লেইন স্মাৰকপত্ৰ আমাৰ আপত্তি পত্ৰ ইতিমধ্যে দাখিল কৰিছো আৰু ইয়াৰ পাছত আমি আশা কৰিম যে ইলেকশ্যন কমিশনে অতি সোনকালে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্বাচন বাতিল কৰিব তেওঁ কেণ্ডিডেটছাৰ বাতিল কৰিব আৰু যদি বাতিল নকৰে অচিৰে আমি গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'ম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি কেণ্ডিডেটছাৰ সেই কেণ্ডিডেটছাৰ বাতিল কৰিবলৈ বাধ্য কৰিম আনহাতে তেওঁ যি ধৰণে ব্যাপক সম্পত্তি আহৰণ কৰিছে এই সম্পত্তিবিলাকৰ উৎস কি এই সম্পত্তিবিলাক কিনিবৰ কাৰণে তেওঁ টকা কৰ পৰা পাইছে এই সম্পৰ্কেও চিএম ভিজিলেন্সক আমি তদন্ত কৰিবলৈ দাবী জনাইছো আৰু যদি চিএম ভিজিলেন্সে ইয়াৰ তদন্ত নকৰে হিমন্ত বিশ্ব শৰ্মাই যদি ইয়াৰ তদন্ত নকৰে তেতিয়াহ'লে অচিৰে চিবিআইক ইয়াৰ তদন্ত কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিম হেঁচা প্ৰদান কৰিম আৰু প্ৰয়োজন হলে আমি আন্দোলন কৰি তুলিম এই কথা আমি ইতিমধ্যে ঘোষণা কৰিছো মই আশা কৰো যে আজিৰ এই কমপ্লেইনৰ পাছত প্ৰমোদ বড়োৱে স্বইচ্ছাই তেখেতৰ কেণ্ডিডেটছাৰ ত্যাগ কৰি দিব কাৰণ তেখেতৰ কেলেংকাৰী তেখেতৰ দুৰ্নীতি আৰু ভাৰতৰ নিৰ্বাচন আয়োগক তেখেতে কৰা প্ৰবঞ্চনা ইতিমধ্যে আমি প্ৰমাণ কৰিবলৈ সক্ষম হৈছো এখন পত্তা সন্মুখত আপোনালোকৰ দেখুৱাবলৈ সক্ষম হৈছো যিটো প্ৰমোদ বড়োৰ পত্নীৰ নামত আছে অথচ এই শপতনামাত দাখিল কৰা গতিকে এনেকুৱা এটা প্ৰবঞ্চনা কৰা গোচৰত 420 গোচৰত ডেফিনেটলি প্ৰমোদ বড়ো গ্ৰেপ্তাৰ হ'ব লাগে আৰু তেওঁৰ নমিনেশ্যন অতি সোনকালে কেঞ্চেল কৰাৰ ব্যৱস্থা কৰিব লাগে বাকি কথাবিলাক এতিয়া বাকি সম্পত্তিবিলাক এটাকে উলিয়াম এইটো প্ৰথম আৰম্ভ হৈছে সিৰিজ অফ প্ৰেছ কনফাৰেন্স হ'ব সিৰিজ অফ মেমৰেণ্ডাম দিয়া হ'ব আৰু সিৰিজ অফ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব